নমস্কাৰ, চাই আছে PNB আছাম আৰু এতিয়া মই এই মুহূৰ্তত আছোঁ ঐতিহাসিক চৰাইদেউ। ঐতিহাসিক চৰাইদেউত নিশ্চয় গম পাইছে যে চৰাইদেউ মহোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হৈ আহে আৰু অতি উলহ মালহেৰে 3 দিনীয়া কাৰ্যসূচীৰে অহা 5, 6 আৰু 7 জানুৱাৰীত চৰাইদেউ উৎসৱ অনুষ্ঠিত হ'ব। আৰু চৰাইদেউ উৎসৱৰ কাৰণে ইতিমধ্যে বৃহৎ পেণ্ডেল তৈয়াৰ কৰা হৈছে আৰু এফালে পূজাঘৰ, তোৰণ সকলো ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু লক্ষ মানুহ হয়। আচলতে ইয়াত যেতিয়া চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হয় লক্ষ মানুহ হয় আৰু এই লক্ষ মানুহক আদৰিবৰ কাৰণে চৰাইদেউ মহোৎসৱৰ উদযাপন সমিতি একদম সম্পূৰ্ণ সক্ৰিয়তাৰে কাম কৰি আছে, খুব যুদ্ধকালীন গতিত কাম কৰি আছে। আচলতে ইয়াৰ সভাপতি হ'ল আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু তেখেত ইতিমধ্যে ওলাই গৈছে। তেখেতৰ লগত ইমান কথা পাতিবলৈ মই সময় নাপালোঁ, কিন্তু তথাপিও যিহেতু চৰাইদেউ ঐতিহাসিক চৰাইদেউ মৈদামস্থলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিবলৈ ইউনেস্কো আগবাঢ়ি গৈছে। ইউনেস্কোৱে যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব, অসমৰ আন এখন অতি অন্যতম বুলি ক'ব লাগিব আৰু অতি গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী এই চৰাইদেউ। আৰু এই চৰাইদেউত প্ৰথমতে স্থানীয়ভাৱে আয়োজন হৈছিলে যি আমাৰ চৰাইদেউ মহোৎসৱ। এতিয়া লাহেকৈ পৰ্যটন বিভাগে উদ্যোগ গ্ৰহণ কৰিছে আৰু উদ্যোগ গ্ৰহণ কৰাৰ পিছত স্থানীয় ৰাইজৰ পৰ্যটন বিভাগৰ উদ্যোগত চৰাইদেউ মহোৎসৱ অহা 5, 6, 7 জানুৱাৰীত ইয়াত অনুষ্ঠিত হ'ব। আৰু অকল এয়াই নহয়, অকণমান বিভিন্ন ভাল যাম। এফালে যদি চাওঁ আমি দেখোঁ একদম বিৰাট ডাঙৰকৈ পাতি থোৱা হৈছে, সুন্দৰকৈ পেণ্ডেল হৈছে। পেণ্ডেলৰ পিছত বিপণী হৈছে আৰু এইবিলাক বিপণী সেইফালে হ'ব, সেইফালে খাদ্য মেলা হ'ব, আৰু বাণিজ্যিক মেলা হ'ব। ইয়াত মূল সভা হ'ব, তাৰপিছত ইয়াত বিভিন্ন ধৰণৰ কাৰ্যালয়বিলাক হ'ব আৰু সম্পূৰ্ণ যি টাই আহোম পৰম্পৰা, টাই আহোম ৰীতি নীতিৰে পূজা হ'ব। সেই পূজাৰ জৰিয়তে সুন্দৰকৈ অনুষ্ঠানভাগী সফল হোৱাৰ কাৰণে চেষ্টা কৰিব। আচলতে এই চৰাইদেউলৈ আহিলে এইকেইদিনত আপোনালোকে আহক, মোৰ মতে সেইকেইদিনত আহক। 5, 6, 7 জানুৱাৰী আকৌ এবাৰ কৈছোঁ 5, 6, 7 জানুৱাৰী। প্ৰতি বছৰে মাত্ৰ কৰোণাৰ কাৰণে 2 বছৰ নহ'ল। আনহাতে আৰু এটা কথা ক'বলগীয়া আছে যে প্ৰতি নিশাই অসমৰ বাচক বনীয়া শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান। অকল সেয়াই নহয়, ইয়াত হ'ব কি সেয়াই অসমৰ বাচক বনীয়া সকলো শিল্পীয়ে ইয়ালৈ আহিব আৰু আমাৰ 7 ভনী 7 চিষ্টাৰ, আমাৰ যিখন আমি 7 ভনী বুলি কওঁ, এই অঞ্চলৰ অৰুণাচল, নাগালেণ্ড, মণিপুৰ এই অঞ্চলৰ সাংস্কৃতিক কাৰ্যসূচী আৰু বিশেষকৈ যিখন মেলা বহিব, বাণিজ্য মেলা, তাত সকলো জাতি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য মেলা হ'ব আৰু পোচাক পাব, পৰম্পৰাগত অন্যান্য তেওঁলোকৰ সাংস্কৃতিক সামগ্ৰীবিলাক ইয়াত কিনিবলৈ পাব। মানে এটা বিৰাট আয়োজন বুলি ক'ব লাগিব। আৰু সেয়ে মই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, অহা 5, 6, 7 তাৰিখে আপোনালোকে আহক ঐতিহাসিক চৰাইদেউ চুকাফা মৈদামস্থলীলৈ। মোৰ এয়া পিছফালে আচলতে চাউচেণ্ডিং বনাই আছে, য'ত টাই আহোম পৰম্পৰাগত পূজা হ'ব, মহোৎসৱৰ আৰম্ভণিতে পূজা হ'ব। হয়তো যিহেতু আমাৰ ইয়াত স্বৰ্গদেউসকলৰ ডাঙৰীয়াসকলৰ মৈদামস্থলী আছে আৰু সেইকাৰণে চৰাইদেউ মহোৎসৱৰ প্ৰাক মুহূৰ্তত সদায় পূজা হয়। টাই আহোম পৰম্পৰাগত যি পূজা, যি নিয়ম আছে, সেই পূজাসমূহ অনুষ্ঠিত হ'ব। তাৰ কাৰণে পূজাগৃহ নিৰ্মাণ কৰি থকা হৈছে আৰু এই পূজাগৃহত সম্পূৰ্ণ পৰম্পৰাগতভাৱে যিখিনি আমাৰ দেওধাই বাইলুং যিসকল আছে পুৰোহিত, তেখেতসকলে আহি, মোহন দেওধাই বাইলুং তেখেতসকলে আহি ইয়াত পূজা পাতল কৰিব আৰু তাৰ পিছতহে আচলতে মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু সেই একদম যুদ্ধকালীন প্ৰস্তুতিত চাউচেণ্ডিং বনাই আছে। ইফালে আমি অকণমান দেখাই দিওঁ যে আজি মানে যিহেতু দেওবাৰ আৰু দেওবাৰ পূৰা বনভোজৰ দল, যেনিয়ে তেনিয়ে বনভোজৰ দল আহি আছে। এইফালে বাণিজ্য মেলা হ'ব, ৰ'বা এইফালে বাণিজ্য মেলা হ'ব, খাদ্য মেলা হ'ব আৰু খাদ্য মেলাত পৰম্পৰাগত সকলোবিলাক খাদ্য, যিমানবিলাক খাদ্য আছে গোটেই খাদ্যবিলাক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় জনগোষ্ঠীয় যিবিলাক খাদ্য আছে সেই গোটেই জনগোষ্ঠীয় খাদ্যবিলাক পাব। সেইফালে বাণিজ্য মেলা হ'ব আৰু বাণিজ্য মেলাত পাব আপুনি যিমান আমাৰ পৰম্পৰাগত সাজ পোছাক আছে, জনগোষ্ঠীয় সাজ পোছাক,
এই গোটেই বস্তুবিলাক ইয়াত পাব অসমৰ থলুৱা সামগ্ৰীসমূহ ইয়াত পাব এনেধৰণে এটা বৃহৎ আয়োজন মই আগেই কৈছোঁ আৰু যি খাবলৈ মন যায় আচলতে যি খাবলৈ মন যায় অসমৰ যি জনগোষ্ঠীৰ খাদ্য খাবলৈ মন যায় তাকেই খাবলৈ পাব ইয়াত মোৰ লগত আছে চৰাইদেউ মহোৎসৱৰ মুখ্য ব্যৱস্থাপক প্ৰণৱ বৰগোহাঁই আয়োজন প্ৰায় চলিছে সম্পূৰ্ণ ব্যাপক প্ৰস্তুতি হৈছে আমাৰ প্ৰতি বছৰে আমি চৰাইদেউ মহোৎসৱটো আমাৰ ঐতিহাসিক চৰাইদেউ মৈদামৰ প্ৰাংগণৰ যিখন মুকলি পথাৰ তাত আমি প্ৰতি বছৰে আয়োজন কৰি আছোঁ আৰু এইবাৰো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠানটো লৈছোঁ আৰু এই তিনিদিনীয়া কাৰ্যসূচীলৈ আমি অসমৰ বিভিন্ন প্ৰান্তৰ যিবিলাক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয় লোক ইয়াত সমাৱেশ হ'ব সমাৱেশ ঘটিব এই তিনিদিনীয়া কাৰ্যসূচীত আমি বিশেষকৈ এইবাৰ আমাৰ ইয়াত গ্ৰন্থমেলা হ'ব বাণিজ্য মেলা হ'ব জনগোষ্ঠীয় আয়োজন কি হ'ব আৰু কোন কোন আহিব কেনেকৈ ধৰণৰ কি হ'ব আমাৰ যিহেতু চৰাইদেউ মহোৎসৱ অনুষ্ঠানটো হৈছে চৰাইদেউবাসী ৰাইজৰ বুকুৰ এটা আপোন অনুষ্ঠান আৰু এই অনুষ্ঠানটোত আমাৰ এইবাৰ আমি ৰাজ্যৰ আমাৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি আমাৰ যিটো চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচলৰ সাংসদক আমি এই অনুষ্ঠানলৈ এইবাৰ নিমন্ত্ৰণ কৰিছোঁ আৰু লগতে অসমৰ যিবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল দল সংগঠন আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ বুৰঞ্জীবিদসকল ইয়াত আহিব আৰু এইবাৰ চৰাইদেউ মহোৎসৱৰ অনুষ্ঠানটো এটা ব্যক্তিক্ৰমী এটা কাৰ্যসূচী আমি চিন্তা চৰ্চা কৰিছোঁ যিবিলাক আমাৰ থলুৱা যিবিলাক পৰম্পৰাগত যিবিলাক খেল ধেমালি হেৰাই যাব খুজিছে সেইবিলাক আমি এইবাৰ ইয়াত স্থান দিয়া হৈছে আৰু এই পৰম্পৰাগত খেল ধেমালিবিলাক আমি ইয়াত অনুষ্ঠিত কৰিম লগতে আমি শেষৰ দিনা আমাৰ যিটো এটা সমন্বয় এটা শোভাযাত্ৰা ইয়াত থাকিব য'ত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব ইয়াৰ উপৰিও অসমৰ যিবিলাক গ্ৰাম্য সমাজৰ যিবিলাক প্ৰতিচ্ছবি হেৰাই যাব খোজা পুৰণিকলীয়া যিবিলাক পৰম্পৰা হেৰাই যাব খোজা যিবিলাক পৰম্পৰা আমাৰ আছিলে সমাজত সেই পৰম্পৰাবিলাকো আমি উপস্থাপন কৰা এটা চিন্তা চৰ্চা কৰিছোঁ আৰু আমি অহা যিহেতু 5, 6 আৰু 7 জানুৱাৰী এই তিনিদিনীয়া যিটো এই কাৰ্যসূচী আছে কাৰ্যসূচীলৈ আমি সমূহ অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ কৰিছোঁ চৰাইদেউলৈ আহক চৰাইদেউৰ এই মহোৎসৱৰ আমেজ লগ ইয়ালৈ আহক ইয়াত আমি আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনাৰ চেনেলটোৰ জৰিয়তে আৰু আহকচোন অনুষ্ঠানটো এটা ব্যক্তিক্ৰমী এটা ধৰণৰ এটা কাৰ্যসূচী আছে সকলোৱে যাতে আহক ইয়াতে আমি তাকে কাম খেল ধেমালি মানে কোনবিলাকে ধৰি লওক টেকেলি ভঙা খেল সেইবিলাকে আমাৰ খেল এতিয়া মানে কি হ'ল হয়তো আমাৰ কিছুমান পৰম্পৰাগত খেল ধেমালি লাগে হ'ল চকুত মানে বান্ধি পিনি হাঁহ ধৰা কলগছত বগোৱা আৰু আমাৰ আৰু টেকেলি ভঙা তেনেধৰণৰ যিবিলাক আমাৰ পুৰণিকলীয়া খেল ধেমালি আছে আমাৰ চহা জীৱনৰ যিখিনি খেল ধেমালি হয় আৰু আপোনালোকৰ ইয়াত খাদ্য মেলা বাণিজ্য মেলা এইবিলাকক কেনেকৈ যোগাযোগ কৰিছে মানুহে আপোনালোকৰ এতিয়ালৈকে আমাক ধৰক আমি ইয়াত আমাৰ যিটো আমাৰ মানে উদযাপন সমিতি যে ইয়াত এখন জনগোষ্ঠীয় পৰম্পৰাগত যিটো খাদ্য মেলা হ'ব বা ইয়াত বিপণী বা বাণিজ্য গ্ৰন্থমেলা হ'ব এই সম্পৰ্কে এটা বিজ্ঞাপন দিয়া হৈছে প্ৰকাশ কৰা হৈছে ৰাইজে সেই বিজ্ঞাপনত এটা যোগাযোগ নম্বৰ দিয়া হৈছে যোগাযোগ নম্বৰতে তেওঁলোকে যোগাযোগ কৰিছে আৰু যোগাযোগ কৰি তেওঁলোকে ইয়াত ইতিমধ্যে আমি প্ৰায় 150খন বিপণী আৰু প্ৰায় আপোনাৰ 50খনৰ অধিক হ'ব 50খনমান আমি পৰম্পৰাগত যিটো জনগোষ্ঠীয় যিটো খাদ্য সম্ভাৰ মানে আমাৰ লগত অন্তৰ্ভুক্ত কৰিলে আৰু আশা কৰিছোঁ আৰু আহিব চাগে এতিয়ালৈকে বৰ্তমান মানে আধুনিক খাদ্যতকৈ পৰম্পৰাগত খাদ্য সম্ভাৰক বেছি গুৰুত্ব দিয়া হৈছে হয় কাৰণ চাহ হাউচত গৈ পেলাই এনেও চাহ মিমি খাব পাৰে যিটো আমাৰ পৰম্পৰা থলুৱা যিবিলাক খাদ্য মানে আপুনি ধৰক গৰৈ মাছৰ পিটিকা হওক বা চেৰা দিয়া ভাত চুঙা চাউল এইবিলাক আচলতে এই পৰম্পৰাগত জনগোষ্ঠীয় যিটো খাদ্যবিলাক থাকিব তাত সেইবিলাক সকলোৱে মানে আহিলে পাব আৰু বস্ত্ৰটো তেনেকুৱা কৰিছে আপোনালোকে যিখন বাণিজ্য মেলা তাতো পৰম্পৰাগত পোচাক থাকিব আমাৰ যিবিলাক সাজপাৰ আহোমৰ আমাৰ যিবিলাক বা অন্য জনগোষ্ঠী ইতিমধ্যে আমি দেখিছোঁ যে গোৱালপাৰাৰ পৰা হওক নগাঁৱৰ পৰা হওক অসমৰ বিভিন্ন প্ৰান্তৰ মানে জনগোষ্ঠীয় ৰাইজে মানে এই বিপণীসমূহত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে নামভৰ্তি কৰিছে আমি আশা কৰিছোঁ আচলতে সেই জনগোষ্ঠীয় প্ৰতিটো বস্ত্ৰৰ মানে ইয়াত আহি ৰাইজে হয়তো দেখিবলৈ পাব তাৰমানে বিপণীত পাব এইখিনি আছিল মূল কথা আচলতে আৰু প্ৰতিদিনে সাংস্কৃতিক কাৰ্যসূচী আছে হয় আছে প্ৰথম দিনা আমাৰ যিটো উদ্বোধনী অনুষ্ঠান সেইটো আমাৰ টাই পৰম্পৰাগত এটা জনগোষ্ঠীয় মানে টাই মানে আমি কালচাৰে আমি আচলতে সাংস্কৃতিক
আমাৰ যিটো চৰাইদেউ মূল উদ্বোধনী অনুষ্ঠানটো আমি সেইটো টাইমূলীয় হ'ব, টাইমূলীয়ভাৱে আমি উদ্বোধনী অনুষ্ঠানটো কৰিম। তাৰপিছত আপোনাৰ দ্বিতীয় দিনালৈ আমাৰ টাই সাজপাৰ এটা প্ৰদৰ্শনী, এটা সাজপাৰ প্ৰদৰ্শনীমূলক মানে ফেশ্বন শ্ব' নিচিনা হ'ব, ফেশ্বন শ্ব' নিচিনা হ'ব, হয়। তাৰপিছত আপোনাৰ শেষৰ দিনতো আছে আৰু শেষৰ দিনা এনে শিল্পী কোন কোন আহিব? শিল্পী আমাৰ কুসুম কৈলাশ আৰু মাধৱ ৰঞ্জন আৰু বিপিন চাওডাং, তেওঁলোকৰ যোগাযোগ কৰা হৈছে। আৰু এইবাৰ সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰিব আমাৰ বিশিষ্ট অভিনেতা নয়ন নীলিমে আহিব। তেখেতক আমি উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু স্থানীয় আমাৰ শিল্পীসকল আছে, যিসকলে আমাৰ স্থানীয় বহুতো শিল্পী আছে, তেওঁলোকে প্ৰথম দিনাই তেওঁলোকৰ গীত পৰিৱেশন কৰিব। এইখিনি আপোনালোক জনাবলগীয়া আছিলে। আচলতে কমিটিৰ ফালৰ পৰা যিখিনি কথা জনাবলগীয়া আছে, ময়ো অন্তৰ্ভুক্ত হৈ আছোঁ যিহেতু, আৰু সেইকাৰণে গোটেই কথাখিনি জনাইছোঁ। সকলো আহক, চৰাইদেউলৈ আহক, কাৰণ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে, আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ কিয় গৈ আছে সেইটো নিশ্চয় চাবলৈ আহক। আৰু চৰাইদেউ মহোৎসৱৰ তাৰমানে এটা বিশ্ব ঐতিহ্যলৈ যে আগুৱাই দিয়া, ইও চৰাইদেউ মহোৎসৱৰ এটা অৰিহণা। এইটো কি এখানে কৈছোঁ, আমি যেতিয়া আমাৰ ইয়ালৈ ৱৰ্ল্ড হেৰিটেজৰ যেতিয়া প্ৰতিনিধি আহিছিলে, প্ৰতিনিধিয়ে গৈ পিনে যেতিয়া তেওঁলোকে পেৰিছৰ পৰা যেতিয়া তেওঁ কুৱেশ্যন কৰিছে যে চৰাইদেউ মহোৎসৱত মানুহ কিমান সমাগম হয়, ক'ৰ মানুহ আহে, কিয় আহে, এই বিষয়ে এটা প্ৰশ্ন উত্থাপন হৈছে, প্ৰশ্ন কৰিছে, তেওঁলোকে কুৱেশ্যন কৰিছে, আৰু ডিপাৰ্টমেণ্টে ইতিমধ্যে উত্তৰ দিছে। বঢ়িয়া। এইখিনি কথাই কিয় আহিব লাগিব সেইটো ক'লোঁ যে আপুনি আহক। দ্বিতীয় কথা, কিমান মানুহ সমাগম হ'ব বুলি আশা কৰা হৈছে? মানুহটো প্ৰতি বছৰে বাঢ়িয়ে থাকে, লক্ষ লক্ষ মানুহ দেখিছোঁ, লক্ষ লক্ষ মানুহ হ'ব। আৰু এইবাৰতো আমি ধৰিছোঁ যথেষ্ট সংখ্যক ৰাইজ আহিব, কাৰণ এইবাৰ যিহেতু মানে চৰাইদেউ যিহেতু মানে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ দিশে অগ্ৰসৰ হৈছে, এই বিষয়টো বহলভাৱে এটা প্ৰচাৰ হৈছে, বিশ্ববাসীয়ে গম পাইছে। আৰু আমি দেখিছোঁ যে এই আমাৰ নৱেম্বৰ ডিচেম্বৰৰ পৰা আমি এটা লক্ষ্য কৰিছোঁ, আমাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে, বাঢ়িছে। বিদেশী প্ৰদেশৰ যিটো সংখ্যাটো বৃদ্ধি পাইছে। বিদেশী পৰ্যটকটো ইয়ালৈ খুব আহি আছে, কিন্তু কণ্টিনিউ আহি আছে, হয়, আহি আছে। আপোনালোকৰ কোনোবাই যদি বেলেগ ঠাইলৈ যাম বুলি ভাবিছে 5, 6, 7ত কেঞ্চেল কৰক, চৰাইদেউলৈ আহক। কেলৈ চৰাইদেউলৈ আহক, চৰাইদেউৰ মহোৎসৱ হ'ব। আৰু এইটো কথা কৈছোঁ যে য'ৰ পৰাই যি নহওক, গাড়ী মটৰ কিন্তু বুক কৰিব সময় হৈ গ'ল, নাপাব পিছত। নিশ্চয় পুনৰবাৰ লগ পাম, সেইদিনাখন আহক, ইয়াতে লগ পাম আপোনালোকক, আহক।